আৰু কিন্তু গ্ৰুপটোতো জড়িত বহুত যেতিয়া হেৰি ল'বই লাগিব ন, মোৰ একে পেনিক এটেক আহো যেন হৈছে। মোৰ নিউজ চাবলৈ নাই, অলৰেডি মোৰ মানে হাৰ্ট এটেক আহো যেন হৈছে নিউজ দেখি। বেয়া লাগে ন লগত। কেইটামান বজাৰ কাহিনী এইটো? 2:30মান বজা বুলি টাইমিংটো তেওঁ যে লিখি দিছে, তেনেকুৱা সময়তে ঢুকুৱা বুলি কৈছে। 2টামান বজালৈকে মই কণ্টেক্টত আছিলো, 2:30লৈকে জুবিন দাৰ ডেথ লগত। কনফাৰ্মেশ্যনটো পোৱালৈকে। তাৰপিছৰ পৰা মানুহখিনি কাকো পোৱা নাই, মানে ফোনটোতো নাই, হোৱাটছএপ কল কৰিছিলো, এতিয়া কাকো ফোনত পোৱা নাই। এতিয়া কাকো পোৱা নাই? নাই পোৱা, মানে তেওঁলোকে অকণ ভয় খাইছে ন। ভয়তো খাইছে এতিয়া। সেইকাৰণে মানে ফোন চোন কৰি থকা নাই। ডেথ কনফাৰ্মেশ্যনটো পালো হেৰিতে, মইওতো গম নাপাওঁ, বোলে সেই আমাৰ অসমৰ যে তেখেতে ফোন কৰোতেহে মই গম পাইছো। তেখেতে মোলে ফোন কৰি পেলাই যেতিয়া ক'লে, মই গম নাপাওঁ। তাৰপিছত মই তালৈ ফোন কৰি আছো, কোনেও ফোন চোন উঠোৱা নাই, মানে অলৰেডি হস্পিটেলত চিটুৱেশ্যনটো হেৰি হৈ আছে, মানে পেনিক হৈ আছে অলৰেডি। আৰু তেতিয়া মানে সেই ঢুকোৱাৰ আগে আৰু তাৰপিছত তেতিয়া ফোন কৰি পোৱা নাই, চবেতো অলৰেডি মোক ফোন কৰিছে। নাথাকিলে গম নাপায় ন। নাথাকিলে গম নাপায়। তাৰপিছত যেনিবা পালো, আৰু তেখেতে ক'লে যে তেতিয়ালৈকে ঢুকোৱা নাই, যে একেবাৰে মানে চিৰিয়াছ আৰু কি হয় ঠিক নাই। কেইটামান বজাৰ কাহিনী এইটো? 2:30মান বজা বুলি টাইমিংটো তেওঁ যে লিখি। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে গোচৰ পঞ্জীভুক্ত হৈছে, আৰু এটা গোচৰ পঞ্জীভুক্ত হোৱাৰ পিছত ই আদালতৰ সম্পত্তি হৈ পৰে। গতিকে সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্ত অসমলৈ আহিলে তেওঁলোকক আমি সোধপোছ কৰিবই লাগিব, কাৰণ ই এতিয়া এটা আইনৰ প্ৰক্ৰিয়া। আৰু আমি এটা কথা মনত ৰাখিব লাগিব যে জুবিনৰ শেষৰ সময়খিনিত সিদ্ধাৰ্থ শৰ্মা আছিল। গতিকে তেওঁৰ পৰা আমি গোটেই কথাখিনি জানি অসমৰ মানুহক আমি জনাব লাগিব। সেইকাৰণে গৰিমা গৰ্গৰ বা গৰিমাৰ যিখিনি সিদ্ধাৰ্থৰ প্ৰতি সহানুভূতি, তাক মই সন্মান কৰোঁ। কিন্তু এই বিষয়টোৰ ওপৰত আজি অকলে ময়ো সিদ্ধান্ত ল'ব নোৱাৰোঁ। আজি যদি মই কওঁ যে শ্যামকানু মহন্তক আহিলে আমি একো নকৰিম, পুলিচে সোধা পোছা নকৰিব, সিদ্ধাৰ্থ শৰ্মা আহিলে পুলিচে সোধা পোছা নকৰিব, আপোনালোকে নিজেও জানে যে ই এক নম্বৰ আইনৰ বিৰুদ্ধ, 2 নম্বৰ ৰাইজে এই বিষয়টোক আজি সহজভাৱে নল'ব। সেইকাৰণে গোটেই বিষয়টো গৰিমা গৰ্গৰ আৱেগটোকো আমি সন্মান জনাম, কিন্তু আইনৰ প্ৰক্ৰিয়াটোকো আমি সন্মুখত ৰাখিম। ছাবস্ক্ৰাইব কৰক আছামিজ তাৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ।